हेलो नमस्कार राम राम सालाम। तो आपनालोक सकलोके आरो एक बार स्वागतम जनाइछु मोर चेनेल आपनालोकर निजर चेनेल SKD মই बरपेटियात। तो यार देखिब पाई आछे जे मैं बाइक लई कोरबा एठाइत गई आछू। तो कत गई आछू तारे दुई एटा माने सीन माने भिडिओটো स्टार्टिंग देखा पाइसे जे हिडन बिउटी अफ बरपेटा रोड। तो আজি যত গৈ আছো জায়গাটোৰ নাম হল কেটেল ফাৰ্ম বৰপেটা ৰোডৰ পৰা খুব বেছি হলে 7 পৰা 8 কিলোমিটাৰ ডিসটেন্স হয় আৰু জায়গাটো ইমান ধুনিয়া। আমি যেতিয়া স্কুল কলেজত পঢ়িছিলো বহু স্কুল টিউশন বাংক কৰি কিনে এই জায়গাখিনিত গৈ কিনে বহুত আড্ডা মাৰিছো লগ বন্ধুৰ লগত। তো আজি বহু বছৰ পিছত মানে একবাৰ আহিল যে আপোনালোকৰ লগত এই জায়গাখিনি শেয়াৰ কৰো। আৰু বহুত মানুহে নেজানে বৰপেটা ৰোডৰ বাহিৰৰ মানুহ যে বৰপেটা ৰোডত ইমান ধুনিয়া এখন জায়গা আছে। মানে পিকনিক স্পট বুলি ক'ব নোৱাৰে এক্স্যাক্টলি, কিন্তু লগ বন্ধুৰ লগত গৈ হ্যাং আউট কৰিব পাৰে, চিল আউট কৰিব পাৰে, পিকনিক কৰিব পাৰে, কোনো প্ৰবলেম নাই। তো ব্লগ আজিৰ ভিডিওটো স্টাৰ্ট কৰো। প্ৰথমতে ৰেল গেট পাৰ হৈ কিনি আপোনাৰ ৰাজুপথ খৈৰাবাৰী পাৰ হৈ আমার কেটেল ফার্মর বাটত আহিছো। যিকোনো মানুহ খুদিলে আপোনালোকক জনাই দিব যে কেটেল ফার্মর রাস্তা কোনটো হয়। বহুত ইজি, বহুত শর্ট হয়, কোনো প্রবলেম নাই। তো আমি ইতিমধ্যে কেটেল ফার্মর ভিতৰত পাই গেলো অলরেডি। এতিয়া মই দেখুৱাম আপোনালোকক সেই জায়গাখিনি। তো ভিডিওটো স্কিপ নকৰিব, সম্পূৰ্ণভাৱে ভিডিওটো চাওক। আৰু যিসকলে চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই চেনেলটো অৱশ্যই সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব। তো এয়া হল সেই জায়গাখিনি। নদীটো মানে বহুত দূৰ ভাঙিছে, কাৰণ আমি যেতিয়া আগতে আহিছিলো নদী বহুত দূৰত আছিল, এতিয়া নদী বহুত ওচৰ চাপি আহিছে আৰু বালি 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 চাৰিওফালে বালি। মানে মোক এনেকুৱা লাগিছে যে মই মৰুভূমিৰ মাজতে থিয়া হৈ আছো, খোজ কাঢ়িব নোৱাৰি, ইমান বালি চাৰিওফালে। তো ওচৰতে নদী আছে, তো আপোনালোকক নদীটোও দেখুৱাম। আৰু খোজ কাঢ়োতে একদম মোৰ উশাহ ফুলি আহিছিলে, কিন্তু কষ্টখিনি একদম হাতত লাগিছে মোৰ। যি ধুনিয়া এটা ভিউ দেখা পাইছো মই ইয়াত। পানীখিনি ইমান সাফা আছিলে মানে ক'বলগীয়া নাই। মই কিন্তু মুখ চুকো ধুলো এই পানীখিনি দিয়ে, মানে কোনো প্ৰবলেম নাই। খোৱা নাই অকল, বাকি গোটেইখিনি কাম কৰিছো। আপোনালোকে দেখিব পাই আছে ইয়াত পানীখিনি ইমান সাফা। আজি বহুদিন মূৰে আহিলো, প্ৰায় 7-8 বছৰ পিছত। তো ইয়াত এটা শিৱ মন্দিৰ আছে। এই শিৱ মন্দিৰত কিন্তু আমি বহুত আড্ডা মাৰিছো, বহিছো আগতে। তো তাকে ভাবিলো শিৱ মন্দিৰত একবাৰ সেৱা কৰি যাও। আৰু এইটো কেটেল ফাৰ্ম বুলি কিয় কয়, ইয়াত মানে বহুতো ধৰণৰ গাই গৰু ৰখা হয়। জাৰ্সি, ক্ৰস, আগতে অষ্ট্ৰেলিয়ান গৰুও পাইছিল ইয়াতে। এতিয়া আছে নাই নাজানো মই। ইয়াত মই আজি শুনতে ইহঁতে ক'লে যে মোটামুটি 350-400 মান গৰু আছে ইয়াত। তো আশা কৰিছো আজি মোৰ এই ভিডিওটো প্ৰথম মটো ব্লগিং প্লাস এটা বহুত ধুনিয়া জায়গা আপোনালোকৰ কাৰণে মানে দেখুৱাব চেষ্টা কৰিছো আপোনালোকক। তো আশা কৰিছো ভিডিওটো ভালে লাগিছে সকলোকে। ভিডিওটো যদি ভাল লাগি থাকে চেনেলটো অৱশ্যই লাইক, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব। আৰু আজিৰ ভিডিওটো ইয়াতে শেষ কৰিছো। আৰু আপোনালোকে সুস্থ থাকিব, ভাল থাকিব। ধন্যবাদ।